এটা সময় আছিল প্ৰতিটো অসমীয়া সম্ভ্ৰান্ত পৰিয়ালৰ বাৰান্দাত আছিল আলহীক আদৰিবলৈ একোখনকৈ আৰামী বেঞ্চি। বিজ্ঞানৰ জয়যাত্ৰাত আৰামী বেঞ্চিৰ সলনি প্লাষ্টিকৰ আচবাবে স্থান পালে বাৰান্দা নাইবা চৰাঘৰৰ মজিয়াত। প্লাষ্টিকৰ ধ্বংসাৱশে সৃষ্টি কৰে প্ৰদূষণৰ। এখন প্ৰদূষণমুক্ত পৃথিৱীৰ বাবে মানুহে প্লাষ্টিকৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব লাগিব। সেয়ে সমাজকৰ্মী ডক্টৰ কেশৱ কলিতাই চিন্তা কৰিছে বিকল্পৰ। যিহেতু অসম প্ৰাকৃতিকভাৱে বনজ সম্পদৰে চহকী, গতিকে প্লাষ্টিকৰ পৰিৱৰ্তে বাঁহ কাঠৰ সা সৰঞ্জাম আচবাব ব্যৱহাৰৰ চিন্তাৰে আগবাঢ়িছে তেওঁ। সমান্তৰালকৈ উদ্যোগ কাৰখানাত যন্ত্ৰচালিত পদ্ধতিত উৎপাদিত সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে পুঁজিপতিক উৎসাহিত কৰাৰ সলনি থলুৱা সংস্থাপনৰ চিন্তা কৰিছে তেওঁ। গণৰাজ্য দিৱসৰ পবিত্ৰ দিনটোত প্ৰায় ৭০গৰাকী যুৱকৰ কৰ্মসংস্থাপনৰ বাট মুকলিৰে আৰম্ভ কৰিছে এটা কাঠৰ আচবাব নিৰ্মিত উদ্যোগ। উদ্যোগটো মুকলি কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে। উপস্থিত থাকে প্ৰাক্তন আছু নেতা তথা হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰকাশ দাস। ইয়াৰ লগত সংগতি ৰাখি গণৰাজ্য দিৱসৰ নিশা গীতে মাতে কৃষ্টি সংস্কৃতিৰে জীপাল হয় আমিনগাঁও। ৰাষ্ট্ৰৰ এই পবিত্ৰ দিনটোত ৰাজহুৱাকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গক। উল্লেখ্য যে অনুশ্ৰী ফাৰ্ণিচাৰ আৰু কাৰ বালিয়া নামৰ দুটা প্ৰতিষ্ঠানত শতাধিক যুৱকৰ সংস্থাপনৰ লক্ষ্য স্থিৰ কৰিছে ডক্টৰ কেশৱ কলিতাই। ৰাইজে অনুশ্ৰী ফাৰ্ণিচাৰৰ উদ্যোগত লাভ কৰিব সকলো ধৰণৰ কাঠৰ আচবাব। ব্যক্তি কেশৱ কলিতাই অনুশ্ৰী ফাৰ্ণিচাৰ এই উদ্যোগটো তেওঁ আনুষ্ঠানিকভাৱে আজিৰ পৰা আৰম্ভ কৰিলে। ইয়াৰ বিশেষত্ব এইটোৱে যে এই শ্ব'ৰুমটোত তেওঁ নিজৰ উদ্যোগত যিখিনি প্ৰডাকশ্যন হ'ব সেইখিনি ইয়াত বিক্ৰী কৰিব। আমি আশা ৰাখিছোঁ অনুশ্ৰী ফাৰ্ণিচাৰ শ্ব'ৰুমটোৱে অনাগত সময়ত আমাৰ সকলো ৰাইজৰ সমন্বয় লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰায় ৫০ৰ পৰা ৬০জনৰ কৰ্মসংস্থান পাইছে। কিন্তু দুখৰ বিষয় যে এই ফাৰ্ণিচাৰ নিৰ্মাণ যিবিলাকে কৰে তেওঁলোকক মই পশ্চিমবংগৰ পৰা আনিছোঁ, কাৰণ আমাৰ অসমীয়াখিনিয়ে এতিয়ালৈকে এই কাৰুকাৰ্যত সিমান নিপুণ নহয়। মই ভাবোঁ তেওঁলোকে ইয়াতে শিকক, তেওঁলোকে শিকি যাতে পৰৱৰ্তী সময়ত আমি অসমীয়াও ইয়াতে সংমিশ্ৰণ কৰি অনুষ্ঠানটো বৃদ্ধি কৰিব পাৰোঁ। বাকী কৰ্মচাৰীখিনি মই আমাৰ অসমীয়া মানুহকে ৰাখিছোঁ। আমিনগাঁৱৰ পৰা মধু মাধৱ দাস ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।